প্ৰাৰ্থী বাছনি সম্পৰ্কত বিশেষ আলোচনা হোৱা নাই, কিন্তু তেখেতে কৰ্মীসকলক লগ কৰিছে আৰু যেহেতু কামিং বাই ইলেকশ্যন আছে, গতিকে এই সম্পৰ্কত সকলোকে সংযত হৈ সকলোকে একেলগ হৈ দলৰ হৈ কাম কৰাৰ কাৰণে তেওঁ কৰিছে, নিৰ্দেশ এটা দিছে আৰু যাতে ইলেকশ্যনটোত ভাল ৰেজাল্ট হয় এইটো আশা কৰিছে। হয়, উত্তৰ সংক্ৰান্তত মই ৰাইজৰ হেঁচাত পাব্লিকে জনসাধাৰণে মোক বিচাৰিছে, মোৰ দলৰ একাংশ ৰাইজে বিচাৰিছে আৰু সেইকাৰণে মই প্ৰাৰ্থীটো দিছোঁ। আৰু প্ৰাৰ্থী সংক্ৰান্তত এতিয়ালৈকে মই যিটো পাৰফৰ্মেঞ্চ পাই আছোঁ সেইটো ভালেই পাই আছোঁ চাৰিওফালৰ পৰা, আৰু ৰাইজে এটা ভাল চিম্পিথি এটা দিছে। মই এই সম্পৰ্কত মই যথেষ্ট নিজে মানে আগ্ৰহী আৰু এই সম্পৰ্কতে মানে ভাল এটা পাম বুলি। হয়, দীপ্তিময় চৌধুৰীৰ নামটো ওলাই আছে যে দীপ্তিময় চৌধুৰীৰ প্ৰাৰ্থিত্বৰ বাবে তেখেতে আবেদন কৰা নাই যদিও নাম চৰ্চাত আছে। দীপ্তিময় চৌধুৰীৰ সম্পৰ্কত আপোনাৰ মন্তব্য কি আছে বা ফণীভূষণ চৌধুৰীৰ সৈতে আপোনাৰ আলোচনা হৈছেনে নাই? মাননীয় আমাৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, তেখেত অতি মোৰ শ্ৰদ্ধাৰ ব্যক্তি আৰু তেখেতৰ লগত মই আজি ৩৮ বছৰৰ পৰাই SB হিচাপে আছোঁ। তাৰ আগতেও মই অসম আন্দোলনৰ সময়তো তেওঁৰ লগতে আছিলোঁ। তেওঁৰ লগত ঘনিষ্ঠতা মোৰ আজি ৪০-৪৫ বছৰ অধিক হ'ব। গতিকে তেওঁৰ যিটো মনোভাৱ, তেওঁৰ যিটো মোৰ প্ৰতি যিটো মনোভাৱ আৰু মই তেখেতৰ যিটো আত্মবিশ্বাস, আমাৰ দুজনৰ মাজত এটা গভীৰ বিশ্বাসৰ এটা সমন্বয় আছে, ভাল ভাতৃত্ববোধৰ এটা আছে। গতিকে মই আশা ৰাখিছোঁ এই সম্পৰ্কত তেখেতে এটা সুবিচাৰ কৰিব মোৰ সম্পৰ্কত। আৰু তেখেতৰ পত্নী সহধৰ্মিনী দীপ্তিময় চৌধুৰীৰ প্ৰাৰ্থী এতিয়াও মানে আমাৰ যিটো দলীয় মঞ্চ, সেই দলীয় মঞ্চত তেওঁ আবেদন কৰা নাই। আৰু এই সম্পৰ্কত তাৰমানে যেতিয়া দলীয় মঞ্চত আলোচনা হ'ব নিশ্চয় এইটো পৰ্যায়ক্ৰমেহে যাবগৈ। গতিকে এই সম্পৰ্কত এতিয়াও মানে সেইটো থিৰাং হোৱা নাই যে তেওঁ এজন প্ৰাৰ্থী হ'ব বুলি। দীপ্তিময় চৌধুৰীৰ লগত আপুনি কথা পাতিছিলে নেকি? দীপ্তিময় চৌধুৰীৰ লগত প্ৰাৰ্থী সম্পৰ্কত মোৰ কোনো কথা হোৱা নাই, এতিয়ালৈকে কোনো কথা হোৱা নাই। আৰু মই ভাবোঁ যিহেতু মই এজন ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী আছোঁ, আজি কি কয় ২৮ বছৰমান ধৰি পেলাই মই ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী হিচাপে আছোঁ, আজি দলত লাগি ভাগি আছোঁ। গতিকে মই সেই অনুপাতে মই আজি দলত যিটো মানে ইমান দিন এটা দলত সেৱা আগবঢ়াই আছোঁ স্বতঃস্ফূৰ্তভাৱে, আৰু দলৰ কৰ্মকৰ্তাসকলেও জানে। গতিকে মই আশা ৰাখিছোঁ মোৰ প্ৰাৰ্থীত্ব বিচৰাৰ ক্ষেত্ৰত আমাৰ বৌয়ে বা বাইদেৱে নিশ্চয় এটা নৰম মনোভাৱ বোধে মোৰ সম্পৰ্কেৰ বোধে ল'ব বুলি মোৰ আত্মবিশ্বাস আছে। ফণীভূষণ চৌধুৰীৰ লগত আপোনাৰ আলোচনা হৈছেনে নাই প্ৰাৰ্থিত্ব সম্পৰ্কে? প্ৰাৰ্থিত্বৰ সম্পৰ্কত তেনেকৈ বিশেষ আলোচনা হোৱা নাই, কিন্তু মই যিখন আমাৰ ডিষ্ট্ৰিক্টৰ যিখন বৰ্ধিত সভা হৈছিলে সেই বৰ্ধিত সভাতে মই প্ৰাৰ্থিত্বৰ কাৰণে আবেদন জনাইছিলোঁ। এই কথাটো তেতিয়াৰ পৰা চৰ্চিত হৈ আছে। তেওঁ মানে আছিলে তাত? তেওঁ উপস্থিত আছিলে। হয় হয়। তেওঁ আপোনাৰ বিৰোধ কৰিছিল নে আপোনাৰ? তেওঁ বিৰোধ কৰা নাই, তেখেতে মোৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত কৈছে যে ঠিকে আছে, এইখন ৰাখি দিয়ক, এইখন অ'কে আছে, আৰু যদি কোনোবাই প্ৰাৰ্থী বিচাৰে তেওঁলোকে নিজে দৰখাস্ত দিব, আবেদন কৰিব, এনেধৰণৰ মন্তব্য দিছে। আৰু মোক তেখেতে ভাল এটা মানে ভাল ধৰণৰ মোৰ সম্পৰ্কত কোনো ধৰণৰ বিমুখ যাতে বা মোৰ ধৰণৰ কোনো নিগেটিভ কথা যাতে বাহিৰত নোলায়, এই সম্পৰ্কেও আমাৰ দলীয় কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছে সেই সভাতে। আপোনাক আঞ্চলিক সমিতিসমূহে বিচাৰিছে, ইতিমধ্যে আঞ্চলিক সমিতিসমূহক প্ৰতিবেদন দিবলৈ দিছে। প্ৰতিবেদনৰ পৰ্যায় কি পৰ্যায়ত আছে বুলি আপুনি গম পাইছে? মই যদিও প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াৰ এই কমিটিৰ মানুহখিনিৰ লগত মই আচলতে পোনে পোনে যোগাযোগ নকৰোঁ, এইকাৰণে নকৰোঁ মানে এইটো পাৰ্চেলিটি কৰা হ'ব। গতিকে মই কোনো এই কমিটিৰ বাছনি কমিটিৰ সদস্যসকলক মই যোগাযোগ কৰা নাই, কিন্তু মই অলপ আবুকীয়াকৈ গম পাইছোঁ যে ইতিমধ্যে মানে প্ৰায় আঞ্চলিকবিলাকে তেওঁলোকৰ মানে মতামত দাঙি ধৰিছে, মানে আবেদন পত্ৰ কৰিছে আৰু তেওঁলোকে জনাইছে ইতিমধ্যে। সমৰ্থন কি আপোনাৰ প্ৰতি ওপৰত সমৰ্থন কিমান আছে? মোৰ প্ৰতি সমৰ্থন এতিয়ালৈকে প্ৰতি নগৰৰ পৰা আৰম্ভ কৰি গাঁৱলৈকে, নগৰত মোৰ একেবাৰে নগৰৰ ৱাৰ্ড কমিশ্যনাৰসকল আছে, ইয়াত আমি কোনো হেৰি নাই। ৱাৰ্ড কমিশ্যনাৰ হিচাপে মোৰ গোটেই ৱাৰ্ড কমিশ্যনাৰখিনি মোৰ লগত আছে, তেওঁলোকে ওতঃপ্ৰোতভাৱে লাগি আছে। আৰু তেওঁলোকে মোক আশ্বাস দিছে যে মই যদি প্ৰাৰ্থী হওঁ তেতিয়াহ'লে এটা ভোটো নষ্ট নহ'ব বুলি তেওঁলোকে মোক আশ্বাস দিছে নগৰৰ পৰা। আৰু গাঁৱলৈকে, গাঁও পঞ্চায়তবিলাকতো এতিয়া সভা হৈছে, অৱশ্যে সভাত মানুহবিলাক অলপ মনোমালিন্য অলপমান হৈছে যদিও সেইখিনি দলৰ মাজতে আছে। গতিকে সেইখিনি নিশ্চয় আমি মহিমূৰ কৰিব পাৰিম। আৰু মোৰ এইখিনি মাননীয় আমাৰ সাংসদ
আমাৰ তেখেতৰ লগত মোৰ যিহেতু অতি গভীৰ এটা ভাতৃত্ববোধৰ এটা সম্পৰ্ক আছে নিশ্চয় মই এই সম্পৰ্কত এটা ভাল ফল পাম বুলি মোৰ হকে এটা ভাল ৰেজাল্ট আহিব বুলি মোৰ এটা আত্মবিশ্বাস সংঘাতৰ যিটো এই কথা ওলাইছে সেইটো কোনোপধ্যে সঁচা নহয় আমাৰ অত্যন্ত আমাৰ মানে অন্তৰত এটা গভীৰ মিলন আছে এটা সমন্বয় আছে আৰু এই সমন্বয়টো আমাৰ দুজনৰ মাজত যদিও ইফালে কিবা সংবাদ বা ক'ৰবাত পেপাৰে পত্ৰে ওলাইছে এইটো কিন্তু আমাক এই সংবাদে বা হেৰিয়ে আমাক আঘাত আনিব নোৱাৰে আমাৰ সমন্বয় সদায় একেই থাকিব মই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিটো যদিও এনেকৈ পেপাৰে পত্ৰে চৰ্চিত হৈছে যদিও মই পৰিয়ালকেন্দ্ৰিকটো আচলতে এইটো মই বিচৰা নাই হয় বিচৰা নাই মই এইটো বিচৰা নাই আপুনি বিচৰা নাই দলে বিচৰা নাই সেইকাৰণে দলে মোক সেইটো প্ৰক্ষেপ কৰিছে এই ক্ষেত্ৰত দলৰ যথেষ্ট সংখ্যক ৰাইজে এইটো বিচৰা নাই সেইকাৰণে মই এনেকুৱা ধৰণৰ মানে ওলাই আহিবলৈ বাধ্য হৈছোঁ